Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত ক্লাস 10 ম্যাথছৰ চ্যাপ্টার 3 অনুশীলনী 3.1 ৰ এই কোয়েশ্চন তিনটা দিয়া আছে এই তিনটা কোয়েশ্চন সলভ কৰিম সো কোয়েশ্চন নম্বৰ 1 ত কি দিয়া আছে চোৱাচোন কৈছে যে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ ডাঙৰ হ'ম ঠিক আছে এতিয়া কৈছে এই পৰিস্থিতিটোক বিজীয়ভাৱে জ্যামিতিকভাৱে বা লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে আমি সো কোৱেশ্চনটো আমি আগতে বুজিলো কি কৈছে ৰহিমে তাৰ জীয়েকক কৈছে 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল এতিয়া চোৱা এটো কেনে কৰিম এটো কৰিবলৈ হলে আমি প্ৰথমতে ৰহিমৰ কি বৰ্তমান বয়স আৰু ৰহিমৰ বৰ্তমান বয়স আৰু জীয়েকৰ বৰ্তমান বয়স যদি জানো তেতিয়া হলে আমি 7 বছৰ আগত কিমান আছিল আৰু 7 বছৰ আৰু 3 বছৰ পিছত কিমান আছিল হেতু জানিব পাৰিম সো মই যেহেতু আমি হিহঁতৰ বয়স নাজানো সেই কাৰণে মই ধৰিছো যে ৰহিমৰ বৰ্তমান বয়স x ঠিক আছে আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y ঠিক আছে এই দুইটা আমি ধৰিছো এতিয়া যদি ৰহিমৰ বৰ্তমান বয়স x হয় আৰু ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স y হয় তেতিয়া হলে 7 বছৰ আগত ৰহিমৰ বয়স কিমান হ'ব obviously x - 7 হ'ব एग्जाम्पल ধৰা সাপোজ ধৰা তোমাৰ বয়স এতিয়া 16 বছৰ ঠিক আছে 16 বছৰ এতিয়া 7 বছৰ আগত তোমাৰ বয়স কিমান আছিল যদি এতিয়া 16 বছৰ হয় 7 বছৰ আগত কি হ'ব 9 বছৰ আছিল তোমাৰ কাৰণ তুমি 16 ৰ পৰা কি 7 টো মাইনাস কৰিবা 7 বছৰ আগত সেম তেনেকুৱা ৰহিমৰ বৰ্তমান বয়স x ঠিক আছে 7 বছৰ আগত কিমান হ'ব এই x ৰ পৰা 7 টো কি কৰা মাইনাস কৰি দিয়া সেইটো কাৰণে লিখিছো 7 বছৰ আগত ৰহিমৰ বয়স আছিল কিমান x - 7 সেম ৰহিমৰ জীয়েকৰ বয়স 7 বছৰ আগত কিমান হ'ব y - 7 এতিয়া সো কোৱেশ্চনত আকৌ কৈছে আকৌ আজিৰ পৰা 3 বছৰ পিছত এইটো লাগিব আমাক 3 বছৰ পিছত বয়স কিমান হেতু উলাইলো সাপোজ ধৰা এতিয়া তোমাৰ বয়স 16 3 বছৰ পিছত তোমাৰ কিমান হ'ব 19 হ'ব কি কৰিছা তুমি 16 ৰ লগত 3 টো এড কৰিছা সেম তেনেকুৱা বৰ্তমান বয়সৰ লগত তুমি 3 বছৰ পিছত কিমান হ'ব এটো এড কৰি দিয়া তো 3 বছৰ পিছত ৰহিমৰ বয়স কিমান হ'ব x + 3 আৰু 3 বছৰ পিছত ৰহিমৰ জীয়েকৰ বয়স কিমান হ'ব y + 3 এতিয়া কোৱেশ্চন মতে কোৱেশ্চনত কি কৈছে চোৱা কোৱেশ্চনত কৈছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল ঠিক আছে 7 বছৰ আগতে ৰহিমৰ বয়স কি কৈছে জীয়েকৰ বয়সৰ 7 গুণ এতিয়া 7 বছৰ আগত ৰহিমৰ বয়স কিমান আছিল x - 7 এটো কি কৈছে জীয়েকৰ বয়সৰ 7 গুণ তাৰ মানে জীয়েকৰ বয়স কিমান আছিল y - 7 এই y - 7 ৰ কি কৈছে 7 গুণ সো এইটোই হল আমাৰ ইকুৱেশন সো প্ৰশ্নমতে লিখা ইয়াতে 7 বছৰ আগতে কি কৈছে মোৰ বয়স 7 বছৰ আগতে মানে ৰহিমৰ বয়স কিমান x - 7 কিমান আছিল জীয়েকৰ বয়স 7 বছৰ আগত কিমান আছিল y - 7 আৰু জীয়েকৰ বয়সৰ 7 গুণ আছিল সেই কাৰণে 7 টো মাল্টিপ্লাই কৰি দিয়া কেনেকৈ লিখিছো বুজি পাইছা নিশ্চয় 7 বছৰ আগতে ৰহিমৰ বয়স এইটো আছিল জীয়েকৰ বয়স এইটো আছিল বাট কি হৈছে ৰহিমৰ বয়স জীয়েকৰ বয়সৰ 7 গুণ সেই কাৰণে 7 টো মাল্টিপ্লাই জীয়েকৰ লগত ঠিক আছে সো এতিয়া এইটো সিম্পলিফাই কৰি দিয়া একো নাই x ৰাখা -7 ইকুৱেলছ টু এতিয়া এই 7 ইন 7y লগত পূৰণ কৰা 7 * y কিমান হ'ব 7y তাৰ পিছত 7 * 7 -49 ঠিক আছে 7 * y মানে 7y তাৰ পিছত চোৱা 7 * -7 কিমান হ'ব প্লাস মাইনাস হ'ব 49 সো ইয়াতে লিখা -49 সো এতিয়া এইটো কি কৰা x কেটা এটা সাইডত লৈ আহা x আৰু y x এই +7y এটো যদি মই এটো সাইডত লৈ আহো কি হ'ব -7y -7y তাৰ পিছত এই -7 টো এটো সাইডত লৈ যোৱা কি হ'ব +7 হৈ যাব ইকুৱেলছ টু -49 + 7 সো এটো কিমান হ'ব চোৱা x - 7y ইকুৱেলছ টু কিমান হ'ব -42 এইটো এটা ইকুৱেশন আকৌ কি কৈছে চোৱা আকৌ কৈছে 3 বছৰ আজিৰ পৰা 3 বছৰ পিছত তাৰ মানে ৰহিমৰ বৰ্তমান বয়সৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হ'ম ঠিক আছে 3 বছৰ পিছত ৰহিমৰ বয়স কিমান x + 3 আৰু জীয়েকৰ বয়স কিমান y + 3 জীয়েকৰ বয়সত কৈ কিমান কৈছে সোৱা 3 গুণ ডাঙৰ হ'ব সেই কাৰণে কি হ'ব ইয়াত 3 এটা মাল্টিপ্লাই হ'ব ঠিক আছে সো এইটো x + 3 ইয়াতে লিখা আকৌ প্ৰশ্নত কৈছে কি 3 বছৰ পিছত ৰহিমৰ বয়স কিমান x + 3 কিমান হ'ব জীয়েকৰ বয়সত কৈ 3 গুণ ডাঙৰ ঠিক আছে জীয়েকৰ বয়স y + 3 কৈ কি 3 গুণ ডাঙৰ 3 বছৰ পিছত ঠিক আছে এতিয়া এইটো সিম্পলিফাই কৰি দিয়া কি হ'ব
x plus of 3 তাৰ পিছত 3 into y কৰা কিমান হ'ব 3y আৰু 3 into 3 কিমান হ'ব 9 প্লাস আছে যেটো প্লাস 9 এটা এটো সিম্পলিফাই কৰি দিয়া x এই প্লাস 3y এটো সেটা তাহলে minus 3y হৈ যাব ঠিক আছে minus of 3y plus 3 হেডি সেটা লৈ গলে minus 3 হৈ যাব so 9 minus of 3 এটো কিমান হ'ব x minus of 3y equals to 9 minus 3 মানে 6 এটো হল আমাৰ ইকুয়েশন 2 এতিয়া কি কৈছে এটো লেখ আকিব কৈছে ঠিক আছে লেখ কেনেকা আকিম সো ইয়াৰ পৰা আমি এটা বিন্দু উলিয়াই দিম আৰু সেম এটোৰ পৰা আৰু এটা বিন্দু উলিয়াই দিম কেনেকা উলিয়াম ইকুয়েশন 1 ত কি কৰা x equals to 0 ধৰা ঠিক আছে সো এনেকা আকিবা x equals to 0 ধৰা so equation 1 কি আছে চাইলো equation 1 আছে x minus of 7y x minus of 7y equals to কিমান দি আছে minus of 42 দি আছে ঠিক আছে এটো equation 1 তো equation 1 ত কি কৰা x equals to 0 ধৰা x equals to 0 হলে কি হ'ব minus of 7y equals to কিমান হ'ব minus of 42 এটো যদি 0 ধৰো মই তেতিয়ালে এটো থাকিব minus 7y equals to minus 42 থাকিব এইখিনি থাকিব এতিয়া এই মাইনাস আৰু মাইনাস কি হৈ যাব ক্যান্সেল হৈ যাব সো এই মাইনাস মাইনাস ক্যান্সেল কৰি দিয়া কি থাকিব আমাৰ 7y equals to 42 তাৰ মানে 7 টো পূৰণ হৈ আছে হেতু সাইডত লৈ যা হৰণ হৈ যাব 42 লগত 7 দিয়ে ভাগ দে 7 গুণ 7 7 6 গুণ 42 সো y equals to কিমান পালা 6 তো পয়েন্টটো কি পাইছা x0 y6 ঠিক আছে এতিয়া আকৌ কি কৰা এইটো ইকুয়েশনত y0 ধৰা ঠিক আছে সো ইয়াতে লিখি দিবা x y ঠিক আছে x0 ধৰিছা y কিমান পাইছা 6 আকৌ কি কৰা y0 ধৰা x কিমান পাবা এইটো ইকুয়েশনত সেম এইটো ইকুয়েশনত কি কৰা y0 ধৰা y0 ধৰিলে 7 into 0 এটো তো 0 হৈ যাব ঠিক আছে কি থাকিব x equals to minus of 42 থাকিব ঠিক আছে সো কই লিখা go y equals to 0 ধৰা implies x equals to কিমান পাবা minus of 42 so y0 ধৰিলে x কি পাবা minus of 42 so এটো পাই গলা এটা লাইন এতিয়া ইকুয়েশন 2 আকৌ ঠিক আছে ইকুয়েশন 2 ৰ পৰা ইকুয়েশন 2 কি দি আছে আমাক এটো দি আছে x minus of 3y equals to 6 equation 3 implies x minus of 3y equals to 6 এইটো এটা এটোত কি কৰা x0 ধৰা ঠিক আছে x equals to 0 ধৰা implies y equals to কিমান পাবা সোৱা এটো যদি 0 হৈ যায় তেতিয়া হলে এইখিনি থাকিব -3y equals to 6 implies -3y equals to 6 তেতিয়া হলে ইয়াৰ পৰা কিমান পাবা y equals to 6 by -3 লৈ যা 3 গুণ 3 3 2 গুণ 6 y equals to কিমান পালা -2 ঠিক আছে সো ইয়াতে লিখি দিয়া xy x0 ধৰিলে y কিমান পাইছা -2 আকৌ কি কৰা y0 ধৰা আকৌ এইটো ইকুয়েশনত y0 ধৰা y equals to 0 হলে সোৱা ইয়াতে যদি 3 into y0 ধৰা তেতিয়ালে 3 into 0 0 হৈ যাব এটো 0 হৈ যাব তেতিয়ালে কি দেখিব x equals to কিমান পাবা 6 পাবা ঠিক আছে সো ইমপ্লাইজ দেখা x equals to 6 সো y0 ধৰিলে x equals to কিমান 6 সো দুইটা পয়েন্ট তুমি পাই গৈছা এতিয়া লেখ আকিলিবা ঠিক আছে লেখ কেনেকৈ আকিবা ধুনিয়াকৈ তোমালকে আকিব পাৰা এটো হল 0,0 পয়েন্ট ঠিক আছে সো ইফালে এটো 1 2 এতে সোৱা x 6 আছে আৰু এটো সোৱা -42 আছে তেতিয়ালে x -42 লাগে আমাক সো মই কি কৰিম এটো সোৱা তোমালকে ধুনিয়াকৈ লিখি লবা মই ইয়াতে জাস্ট বুজাই দি দিছো ঠিক আছে সো -42 হলে মই ধৰিছো এটো 2 4 6 8 10 এনেকা হৈ যাবা ঠিক আছে ইয়াতে 1 আছে 1 ইয়াতে 3 আছে 5 আছে এনেকা সৰু সৰু ধৰিবা এনেকা গৈ গৈ ঠিক আছে বাওফালে গলে তুমি ইয়াতে ধৰা -2 -4 -6 -8 এনেকা গৈ 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 টু -42 লৈকে যাবা ঠিক আছে যেহেতু আমাক x -42 ইয়াতে আছে সেইকাৰণে -42 আৰু y 6 লৈকে আছে তো প্ৰবলেম নাই এটো ধৰা 2 4 6 তলত গলে -2 -4 -6 এনেকা ঠিক আছে সো 1 2 3 4 5 এনেকা মাজতে আছে ঠিক আছে এইখিনি ধুনিয়াকৈ আকিবা এতিয়া সোৱা কি আছে আমাৰ ফাৰ্স্টত আছে x0 y6 এটো x0 y6 তো x0 y6 বহাই দিয়া x0 কত ইয়াতে আৰু y6 ইয়াতে এটো পয়েন্ট হ'ব সো এটো পয়েন্ট দাগ দি দিয়া ঠিক আছে আৰু কি আছে সোৱা এটো y0 x কিমান -42 y0
এইটো y0 x minus of 42 তো y0 কত এইটো x minus of 42 এইটো পয়েন্ট সো এইটো হ'ব সো এই লাইনটো হল আমাৰ কি ইকুৱেশ্যন 1 ঠিক আছে নকা নহয় সো এইটো তোমালোকে ধুনিয়াকে কি কৰিবা স্কেল দি আঁকি লবা ঠিক আছে সো ইয়াৰ মাজে দি যাব এনেকুৱা পয়েন্ট এটা মই হাতে ৰাখিছো হেটো কাৰণে অলপ বেকা হৈছে ঠিক আছে সো এইটো হল আমাৰ কি ইকুৱেশ্যন 1 অৰ লেখ ঠিক আছে এটা ইকুৱেশ্যন 2 লেখ আকিম আমি ইকুৱেশ্যন 2 কি আছে সোৱা x0 y - 2 x0 কত এইটো আৰু y - 2 কত ইয়াতে আছে সো এইটো পয়েন্ট হ'ব এইটো পয়েন্ট দি দিবা আকৌ কি আছে সোৱা y0 x কিমান 6 y0 x6 y0 x6 কত আছে এইটো পয়েন্ট x6 এইটো পয়েন্ট সো এই দুইটা লাইন ইয়াতে আঁকি দিয়া এনেকুৱা এইটো হ'ব আমাৰ কি ইকুৱেশ্যন 2 সো এইটোৱে হল আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ লেখ এতিয়া নেক্সট সোৱা কোৱেশ্চন নম্বৰ 2 কি কৈছে কোৱেশ্চন নম্বৰ 2 কৈছে সোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকা পিছত তেওঁ 1300 টকাত এনে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বিজয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা ঠিক আছে কি কৰিছে 3খন বেট আৰু 6টা বল কিনিছে 3900 টকা এতিয়া বেট আৰু বলৰ দাম আমি নাজানো সো ফাৰ্ষ্টত কি কৰা লিখা ধৰা হল বেটৰ দাম এখন বেটৰ দাম লিখিবা এখন বেটৰ দাম কিমান x টকা ঠিক আছে আৰু এটা বলৰ দাম ধৰা y টকা ঠিক আছে এতিয়া প্ৰশ্ন মতে সোৱা according to question প্ৰশ্নত কি কৈছে সোৱা 3খন বেট আৰু 6টা বল কিমান টকাত কিনিছে 3900 টকা 3খন বেট মানে 3 into x প্লাস 6টা বল 6 into y ঠিক আছে 6টা বল তাৰ মানে 6 into y কিমান টকাত কিনিছে 3900 টকা ঠিক আছে এতিয়া সোৱা এই গুটেই কেটাক মই 3 দি ভাগ দিব পাৰো ঠিক আছে এটো 3 দি ভাগ যাব 3 গুণ 3 3 2 গুণ 6 আৰু 3 13 গুণ 39 0 2 1300 হ'ব ঠিক আছে সো যেহেতু ভাগ যায় হেতু কাৰণে মই কি কৰিম এটো অলপ সিম্পলিফাই কৰি দিম ঠিক আছে সো এটো কি হ'ব 3 দি যদি মই ভাগ দি দিও তেতিয়া হলে সো এটো 3 দি ভাগ দিছো এটো 3 দি এটো 3 দি ভাগ দিছো 3 1 গুণ 3 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 3 13 গুণ 39 0 2 1300 তেতিয়া হলে এটো কিমান হ'ব x plus of 2y equals to কিমান পাইছা 1300 এইটো ধৰা ইকুৱেশ্যন 1 নেক্সট কি কৈছে আমাক সোৱা তেও পিছত কি কৰিছে 1300 টকাত কি কৰিছে একে ধৰণৰ এখন বেট আৰু 3টা বল কিনিছে আকৌ লিখা আকৌ কি কৰিছে এখন বেট তাৰ মানে x আৰু কি কৰিছে সোৱা 3টা বল এখন বেট আৰু 3টা বল মানে 3 into y কিমান কৰিছে 1300 টকা তাকো ঠিক আছে এইটো 2 নম্বৰ ইকুৱেশ্যন এতিয়া কি কৈছে এই পৰিস্থিতিটোক লৈখিকভাৱে বিজয়ভাৱে তাৰ মানে এইটো হল আমাৰ বিজয়ভাৱে আমি প্ৰদৰ্শন কৰিছো ঠিক আছে এতিয়া কি কৰিছে লৈখিকভাৱে আমি কি কৰিব লাগিব বৰ্ণনা কৰিব লাগিব এটোটো আমি বিজয়ভাৱে কৰিলো বৰ্ণনা এতিয়া লৈখিকভাৱে কৰিম লৈখিকভাৱে কেনেকৈ কৰিম সেম আগৰ নিচিনা ইকুৱেশ্যন 1ত কি কৰা ইকুৱেশ্যন 1 কি আছে x plus of 2y equals to আছে কিমান 1300 ঠিক আছে এটা কি কৰা এটোত x equals to 0 ধৰা x equals to 0 ধৰিলে y কিমান হ'ব সোৱা 2y equals to কিমান হ'ব 1300 আৰু y equals to কিমান হ'ব 1300 divided by 2 2 1 গুণ 2 2 6 গুণ 12 1 থাকিব 10 2 5 গুণ 10 শূন্য আছে শূন্য কাটি দিয়া y equals to কিমান পাইছা 650 ঠিক আছে আকৌ ইকুৱেশ্যন 2 implies ইকুৱেশ্যন 2 কি দি আছে সোৱা x plus of 3y equals to 1300 ঠিক আছে এটোত কি কৰা x equals to 0 ধৰ ইয়াতে আকৌ y equals to 0 ধৰিব লাগিব এইটো ইকুৱেশ্যনত y equals to যদি মই 0 ধৰো তেতিয়া হলে সোৱা 2 into 0 এটো তো 0 হৈ যাব কিমান হ'ব x equals to 1300 হ'ব ঠিক আছে তো y equals to 0 হলে implies x equals to কিমান হ'ব 1300 এতিয়া এইটো ইকুৱেশ্যনত হয় এটোত সোৱা x যদি 0 ধৰো তেতিয়া হলে কি থাকিব 3y equals to এটো 1300 থাকিব implies কি হ'ব 3y equals to কিমান 1300 তেতিয়া হলে y equals to কিমান পাবা সোৱা 1300 divided by 3 ঠিক আছে
কিমান বাৰ যাব চোৱা 3 ৰ 1 গুণ 3 3 ৰ 4 গুণ কিমান 12 1 থাকিব 10 তাৰ পিছত কিমান হ'ব 3 ৰ 3 গুণ 9 তাৰ পিছত আকৌ 10 সো 3 ৰ 3 গুণ 9 1 থাকিব 10 এনেকুৱা 0.3 আকৌ যাব 3 433.33 এনেকুৱা যাব y = 433.33 ঠিক আছে এনেকুৱা যাব আকৌ এইটো ইকুৱেশ্যনত কি কৰা y = 0 ধৰা y = 0 ধৰিলে x = কিমান পাবা চোৱা এইটো যদি মই 0 ধৰো y = 0 তাৰ মানে 3 * 0 কিমান হৈ যাব 0 হৈ যাব আলটিমেটলি আৰু x = কিমান পাবা 1300 সো এটা লিখা x = 1300 সো এতিয়া এই পয়েন্ট কেইটা কি কৰিছে বহুৱাই দিয়া ঠিক আছে সো 1300 এনেকুৱা আছে সো মই কি কৰিম এটো এনেকুৱা ধৰা 100 কৈ ধৰা ঠিক আছে এক একক মানে 100 ধৰিবা 100 200 300 400 500 600 700 এনেকুৱা গৈ আপ টু যাবা 1300 লৈকে ঠিক আছে 1300 আৰু y কিমান লাগে আছে 650 এতে চোৱা 100 200 300 400 500 600 700 এনেকুৱা যদি ডাঙৰ ভ্যালু আহে তেতিয়াহলে কি কৰিবা লিখি দিবা তলত 1 একক ইকুৱেলছ টু 100 ঠিক আছে এনেকুৱা লিখি দিবা তেতিয়াহলে কি হ'ব সুবিধা হ'ব নহলে তো তুমি তো 1300 কত পাবা কিতাপত মানে নহব বহিত সো এতিয়া কি কৰা পয়েন্ট কেটা বহুৱাই দিয়া সো x ফাৰ্ষ্টত এটো আছে সমান x = 0 y = কিমান 650 সো x0 y 650 কত আছে x0 ইয়াতে আৰু y 650 600 ইয়াতে 650 ইয়াতে থাকিব মাজতে সো এটো ইয়াতে দিয়া 650 ইয়াতে আছে আকৌ y0 x কিমান 1300 y0 x 1300 ইয়াতে আছে এতিয়া এইটো হ'ব আমাৰ কি question 1 or লেখ এনেকুৱা যাব স্কেলাৰে ধুনিয়াকে লিখি দিবা ঠিক আছে এইটো ইকুৱেশ্যন 1 আকৌ ইকুৱেশ্যন 2 চোৱা x কিমান 0 y কিমান 433.33 x0 y 433.33 ইয়াতে 400 আছে 433 ই ইয়াতে পাবা অলপ ওপৰত ঠিক আছে সো ইয়াতে দি দিবা অলপ ওপৰত আকৌ y0 x 1300 y0 x 1300 সেম এইটো পয়েন্ট ঠিক আছে এইটো পয়েন্টে থাকিব সো এইটো দি দিবা আমাৰ কোৱেশ্চন নাম্বাৰ 2 ৰ লেখ এইটো সো এইটো হল আনসাৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু ভিডিওত লাইক আৰু কমেন্ট এটা কৰি দিবা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো 3 নম্বৰ কোৱেশ্চনত কি কৈছে আমাক চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হল 300 টকা এই পৰিস্থিতিটোক বিজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা কি কৈছে আমাক চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰ আপেল আৰু আঙুৰৰ দাম এতিয়া আপেল আৰু আঙুৰৰ দাম আমি নাজানো সো ইয়াতে লিখি দিয়া ধৰা হল আপেলৰ দাম কিমান x টকা ঠিক আছে আৰু আঙুৰৰ দাম y টকা লিখা আঙুৰৰ দাম y টকা এতিয়া প্ৰশ্নমতে চোৱা according to question প্ৰশ্নত কি কৈছে 1 কেজি আঙুৰ আৰু 2 কেজি আপেল 2 কেজি আপেল আৰু 1 কেজি আঙুৰ 2 কেজি আপেল মানে 2 * x আৰু কি কৈছে 1 কেজি আঙুৰ 1 * y তাৰ মানে y দাম কিমান 160 টকা = 160 ঠিক আছে এইটো ইকুৱেশ্যন 1 আৰু কি কৈছে 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 4 কেজি আপেল মানে আকৌ এতে লিখা আকৌ 4 কেজি আপেল 4 * x আৰু কি কৈছে 2 কেজি আঙুৰ 2 * y ঠিক আছে = কিমান 300 টকা ঠিক আছে এতিয়া চোৱা এটো 2 দি ভাগ যাব ঠিক আছে এটুকু যায় তেতিয়ালে মই কি কৰিম 2 দি ভাগ দি দিম সবক 2 দি ভাগ দিলে কিমান হ'ব 2 * 2 2 * 2 = 4 2 * 2 2 * 2 2 * 2 2 * 2
2 1 গুণ 2 2 5 গুণ 10 শূন্য কাটি দিয়ে 150 তেতিয়াহ'লে এইটো কিমান হ'ব 2x প্লাছ অফ y ইকুৱেলছ টু কিমান 150 এইটো ইকুৱেশ্যন 2 এতিয়া আমি এইটো বীজীয়ভাৱে বৰ্ণনা কৰিলোঁ এতিয়া আমি লৈখিকভাৱে কৰিব লাগিব লৈখিকভাৱে মানে লেখ আঁকিব লাগিব লেখ কেনেকৈ আঁকিম ইকুৱেশ্যন 1 দিয়ে ইকুৱেশ্যন 1 ত কি আছে আমাৰ 2x প্লাছ অফ y ইকুৱেলছ টু 160 ইকুৱেশ্যন 1 ৰ পৰা দুটা পইণ্ট উলিয়াই কি কৰিবা x ইকুৱেলছ টু 0 ধৰিবা x ইকুৱেলছ টু 0 ধৰিলে কিমান হ'ব এইটো চোৱা এইটোতো 2 ইনটু x 0 হ'লে 0 হৈ যাব এইটো কি থাকিব y ইকুৱেলছ টু 160 সো ইয়াতে লিখা y ইকুৱেলছ টু কিমান 160 আকৌ কি কৰা y ইকুৱেলছ টু 0 ধৰা তে সো ইয়াতে y যদি তুমি 0 ধৰা এইটো 0 কি থাকিব 2x ইকুৱেলছ টু 160 থাকিব ঠিক আছে 2x ইকুৱেলছ টু 160 ইয়াৰ পৰা x ৰ মান উলিয়াই দিয়া x ইকুৱেলছ টু কিমান হ'ব 160 ডিভাইডেড বাই 2 2 গুণ 2 2 8 গুণ 16 শূন্য আছে দিয়া x ইকুৱেলছ টু কিমান 80 সো দুটা পইণ্ট পাই গ'লা আকৌ ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 2 ত কি দি আছে 2x প্লাছ অফ y ইকুৱেলছ টু 150 এইবিলাক ক্লাছ 9 ত পাই আহিছে তোমালোকে কি কৰিবা x ইকুৱেলছ টু 0 ধৰা y ইকুৱেলছ টু কিমান পাবা 150 ইয়াতে চোৱা x যদি মই 0 ধৰো তেতিয়াহ'লে 2 ইনটু 0 কিমান এইটো 0 হৈ যাব আৰু y ইকুৱেলছ টু 150 আকৌ কি কৰা y 0 ধৰা কি থাকিব x 2x ইকুৱেলছ টু 150 থাকিব সো আকৌ y 0 ধৰিলে 2x ইকুৱেলছ টু 150 তেতিয়াহ'লে x ইকুৱেলছ টু কিমান পাবা 150 ডিভাইডেড বাই 2 2 গুণ 2 2 7 গুণ 14 2 5 গুণ 10 x ইকুৱেলছ টু কিমান 75 সো আমি পইণ্ট পাই গৈছোঁ এতিয়া কি কৰিব লাগিব আমি লেখ আঁকিব লাগিব সো আমাৰ কি আছে 80 লৈকে আছে ঠিক আছে আৰু y 160 লৈকে আছে তেতিয়াহ'লে কি কৰিবা অলপ তলত আকৌ 20 কে ধৰিবা ঠিক আছে 20 40 60 80 100 ঠিক আছে আৰু y আছে তোমাৰ 160 লৈকে ঠিক আছে 20 40 60 80 এনেকুৱা গৈ গৈ আপ টু 160 লৈকে যাবা ঠিক আছে এই সাপোজ ইয়াতে ধৰা 160 আছে ইয়াতে 180 এনেকুৱা এইটো ধৰা 160 ঠিক আছে সো এনেকুৱা তোমালোক যাবা এতিয়া পইণ্ট কেইটা বহাই দিয়া চোৱা ফাৰ্ষ্ট কি আছে আমাৰ x0 y160 x0 y160 কত এইটো x0 y ইয়াতে 160 ইয়াতে আছে সো এইটো ইয়াতে দি দিয়া 160 আকৌ y0 x80 y0 x80 কত আছে x80 ইয়াতে এতিয়া 2 নম্বৰ পইণ্ট ইকুৱেশ্যনত চোৱা x0 y150 x0 y150 160 ইয়াতে আছে 150 তেতিয়াহ'লে ইয়াত তলত থাকিব 150 ইয়াতে দা এইটো 150 এইটো পইণ্ট আৰু তাৰ পিছত y0 x75 ইয়াতে আছে 60 তো মাজত 70 থাকিব 75 এই ইয়াতে থাকিব ঠিক আছে সো এইটো 75 এতিয়া এই দুইটা পইণ্ট কি কৰা মিলাই দিয়া এইটো হ'ব আমাৰ এটা ইকুৱেশ্যন আৰু এইটো হ'ব আমাৰ আৰু এটা ইকুৱেশ্যন দুইটা পইণ্ট স্কেল দি মিলাই দিবা ঠিক আছে ধুনীয়াকৈ লিখি দিবা মই হাতে ৰাখিছোঁ অলপ বেকা হৈছে সো এইটো হ'ল আমাৰ লেখীয় বৰ্ণনা ঠিক আছে সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা নেক্সট ভিডিওত আমি বাকি অনুশীলনী কুৱেশ্যনবিলাক সলভ কৰিম থ্যাংক ইউ